পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ একাংশ পঞ্চায়তৰ বিলুপ্তি আৰু বহু পঞ্চায়তৰ এলেকা পুনৰ নিৰ্ধাৰণ হোৱাত সমস্যাৰ পৰিছে গাঁওবাসী পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে সৰব হৈছে স্থানীয় ৰাইজ ধুবুৰীৰ গোলকগঞ্জৰ উত্তৰ মৰাগধৰ গাঁও পঞ্চায়তৰ বিলুপ্তিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে আমি এই মুহূৰ্তত লৈ যাব বিচাৰিছো সেই প্ৰান্তলৈ য'ত প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে ফিৰোজ আলম আমাৰ সৈতে আছে ফিৰোজ আলম মই আপোনাৰ কাষলৈ গৈছো ইতিমধ্যে আমি দৰ্শকক সবিশেষ জনাইছো বিতংভাৱে সেই পৰিৱেশটো দেখুৱাব ফিৰোজ আলম হয় সমীৰণ আসলতে পঞ্চায়তৰ যি নতুনকৈ সীমা নিৰ্ধাৰণ কৰা হৈছে সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত ব্যাপক বিসংগতি দেখা দিছে এফালে যেনেকৈ বহু পঞ্চায়ত বিলুপ্তি ঘটোৱা হৈছে আনফালে তেনেকৈ দেখা গৈছে যে এটা পঞ্চায়তৰ লগত আন এটা পঞ্চায়তক সংলগ্ন কৰা হৈছে আৰু এই যি সংলগ্নকৰণৰ ফলত এক যি বেমেজালি সৃষ্টি হৈছে তাৰ ফলতে আজি এই প্ৰতিবাদ সাব্যস্ত হৈছে আমি পোনে এই দৃশ্য দেখুৱাবলৈ আৰম্ভ কৰিম ইয়াতে যিসকল ৰাইজ আছে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল ৰাইজৰ দাবী হ'ল আচলতে যি ইয়াৰ এখন পঞ্চায়ত আছিল উত্তৰ মৰাগধৰ পঞ্চায়ত বুলি কোৱা হয় এই পঞ্চায়তখনক বিলুপ্তি ঘটোৱা হৈছে আৰু বিলুপ্তি ঘটোৱাৰ পিছত বেলেগ পঞ্চায়তৰ লগত সংলগ্ন কৰা হৈছে আৰু তাৰ ফলত যি জিঅ'গ্ৰাফিকেল যিটো সমস্যাৰ সৃষ্টি হৈছে তাৰ ফলতে এইসকল ৰাইজে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে পোনে আমি এইসকল লোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে কিহৰ কাৰণে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আমি জানিবলৈ আজি যে আপোনালোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদৰ কাৰণটো কি ক'ব প্ৰতিবাদৰ কাৰণটো হৈছে আমাৰ উত্তৰ মৰাগধৰ গাঁও পঞ্চায়তত তিনিটা গাঁও মিলি এটা গাঁও পঞ্চায়ত হৈছিল ৭,০৭০টা ভোট মিলি এটা গাঁও পঞ্চায়ত তিনিটা গাঁও বৰবলাচৰ আঠঘৰিটাৰী আৰু মৰাগধৰ কিন্তু আমি যেটো লিষ্ট দেখা পাইছোঁ আঠঘৰিটাৰীটো সোণাখুলি গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰিছে মৰাগধৰ গাঁওটোলৈ আপোনাৰ বটাহাট গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰিছে আৰু আমাৰ বৰবলাচৰ গাঁওটোলৈ পাগলাহাট গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰিছে আমি যদি আজি বৰবলাচৰৰ মানুহ যদি আমি পাগলাহাট গাঁও পঞ্চায়তত যাবলৈ হয় তেনেহ'লে আমি বাইপাছ যাব লাগিব সেইটো আজি ৪৫ৰ পৰা ৫০ কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব সেইকাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আমাৰ বৰবলাচৰ গাঁৱৰ ১০ নম্বৰ ৱাৰ্ডটো কাটি পাগলাহাট গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰিব লাগে বটাহাটত অন্তৰ্ভুক্ত কৰিব লাগে কি ক'ব আপোনালোকে আমি বিচাৰিছো যে আমাৰ এই ১০ নম্বৰ ৱাৰ্ডটো বটাহাট গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰিব লাগে আপোনালোকে দেখা পাইছে যে আমাৰ সন্মুখতে নদী এটা আছে এই নদী পাৰ হৈ যাব লাগে পাগলাহাট যাব লাগিলে ১৫ কিলোমিটাৰমান যাব লাগে এই নদীটো ৭ কিলোমিটাৰ ৮ কিলোমিটাৰ নদীখনে সেইকাৰণে আমি ১০ নম্বৰ ৱাৰ্ডৰ সকলো ৰাইজে মিলি বিচাৰিছোঁ চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ যে আমাৰ ১০ নম্বৰ ৱাৰ্ডটো বটাহাট গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰিব লাগে এয়া আচলতে ব্যাপক বিসংগতি যি ভৌগোলিক যি ভৌগোলিক পৰিসীমাৰ বাবে এইসকল ৰাইজে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ পঞ্চায়তৰ ৰাইজে যদি ১৫ পৰা ২০ কিলোমিটাৰ যাব লগা হয় আৰ্থিক আৰু বাবে ব্যাপক ক্ষতিগ্ৰস্ত বা একাংশ মহিলা আছে কি ক'ব আপোনালোকে কিয় প্ৰতিবাদ সাব্যস্ত কৰিছে আমাদের বড়বলাচরের যত ভোটারু আছি আমরা সব আমার বড়হাট জিবি লাগে আমার পাগলাহাট জিবি লাগে আমার কত মা বোনের ছেলেবেলে নদীতে পড়ে আমরা এলে সরকার কেয়ার করেন আমরা যেতে পারবো না সে জায়গায় আমার এই বড়হাট জিবি লাগে আমার